আবুটো বোলে 100 বছৰীয়া বুঢ়ী বোলে এনাৰ্জি নহা হৈ গৈছে এনাৰ্জি নহা হৈ গৈছে ঠেলাখন একদম ফাঁচি থাকিল ৰাস্তাটো ইমান বোকা নহয় এই ৰাস্তাটো হে গাইজ গুড মৰ্নিং আজি মানে আমাৰ ঘৰত ধান ৰুম তাৰ কাৰণে এতিয়া আমি যাব ওলাইছোঁ ৰাতিপুৱাই পুৱাই মই কদাল লৈ আছোঁ তাৰপিছত এই পিছফালে এই পূৰা ছাতি তাতি লৈ ফালে যাব ওলাইছোঁ আমি বতৰটো একদম বৰষুণ দেও দেও কৰিছে আন্ধাৰ হৈছে ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে বতৰটো আজি বহুত দিনৰ মূৰত এনেকুৱা বতৰ কৰিছে গাইজ মানে আমাৰ পথাৰখন বহুত দূৰত আছে তাৰ কাৰণে আমি এতিয়া এই ৰাস্তাই যাই আছোঁ খোজকাঢ়ি অলপ বৰষুণ দিছে মানে সেইকাৰণে এই ছাতি লৈ আহিছোঁ আৰু চাওকচোন এই কুকুৰটো আমাৰ লগত আহি আছে এইটো বডিগাৰ্ড নেকি এইটো এই দূৰৰ পৰাই আমাৰ আগে দাউৰি যাই আছে এইটো ইমান ধুনীয়া চাচোন জেগাটো বতৰটো আজি ভাল কৰিছে গাইজ ফাইনেলি আমি পথাৰত আহি পালোঁ পথাৰত আহোঁতে চাচোন কুকুৰটো আমাৰ লগতে আহিছে কুকুৰটো আমাৰ লগতে আহি পেলা কুকুৰটো ক'ৰবা আছিল বেলেগৰহে আছিল আমাৰ লগতে আহি পথাৰত আহি পেলা এতিয়া মানে এই কঠীয়াখিনি মই ইয়াতে ভগাই দিম তাৰপিছত আজি এইখিনি কিমান পাৰে ৰুব আমাৰ মায়েহঁতে পিছফালে আহিছে মানে কঠীয়াখিনি ভগাই দিম পথাৰত ইয়াতে দিম তো গাইজ মানে এতিয়া এই কঠীয়া ভগাখিনি হৈ গ'ল এয়া তালে চাব পাৰা কঠীয়াবিলাক পূৰা ভগাই দিলোঁ মই মানে এতিয়া কোদালখনৰ লগত এই অলপমান এই মাটিবিলাক মানে ওখ হৈছে এইবিলাক অলপমান সমান কৰি দিম আৰু লগতে এই দিছাচোন আমাৰ লগত কুকুৰটোৱে আহি এইফালে চা আমাৰ লগত আহিছে এতিয়া পূৰা এতিয়া ঘৰত লৈ যাম মই ঘৰত লৈ যাম এতিয়া মাটিখিনি অলপমান সমান কৰি দিওঁ কাউৰ চৰাইকেইটা কি কাণ দিছে কা কৰি পেলাই ট্ৰেক্টৰেদি হাল বালি মানে অলপমান মাটিবিলাক ওখ হৈ থাকে চকাৰ লিকবিলাক তাকে মই কোদালৰ লগত সমান কৰি আহিছোঁ মানে গাইজ মানে এতিয়া আধা ৰোৱা হৈ গ'ল এয়া ৰুইছে 5টা ৰোৱানি আধা ৰোৱা হ'লে এয়া এইটো এটা আবু এটা ছটা লৈ এনে ৰুইছে মানে আজি বৰষুণ অলপ দিছে তাৰ কাৰণে এইয়া ইফালে 5টা ৰোৱানি আহিছে কি কৈছা আবু এইয়া আবুটো বোলে 100 বছৰীয়া বুঢ়ী বোলে আবুটো বোলে পুৰা 100 বছৰ বুঢ়ী বোলে ফুৰিছে আজি মানে বতৰটো বঢ়িয়া হৈছে একদম ফুৰিবৰ কাৰণে ঠাণ্ডা বতৰটো গাইজ এতিয়া মানে মই ঘৰলৈ যাই আছোঁ তাৰপিছত এই ৰোৱানীকেইটাৰ কাৰণে এতিয়া চাহ বনাই আনিব লাগিব বোলে একদম গোলমৰিচ আদা দি কিনে লৈ আনিব দিছে মই এতিয়া চাহ এটা বনাই কিনে আকৌবাৰ আহিম এতিয়া মই ঘৰত যাই আছোঁ তো গাইজ এতিয়া মই ঘৰত আহি পালোঁ এতিয়া আৰু মই চাহ এটা বনাম তাৰপিছত আকৌবাৰ পথাৰত লৈ যাম কুকুৰটোক দি দিলোঁ বিস্কুট আৰু সিহঁতক চাহ এটা আনি দিলোঁ আধা ৰোৱা হ'লে অলপমান আছে আৰু এইটো ডবল হ'ব আৰু আধা হ'ল তাৰপিছত আৰু এইটো ডবল ৰুব আজি কিমান পাৰে দে চাহ খাইছে এতিয়া তাতে চাহ তাহ দি মই এতিয়া ক'ৰবাত এক জেগাত কঠীয়া নিব আহিছোঁ মানে ইয়াতে কঠীয়া পেলাইছে এতিয়া কঠীয়াখিনি আমি ঠেলাত উঠাই নে তাৰপিছত আকৌবাৰ তাতে লৈ যাম মানে কঠীয়াটো মানে বেলেগ জেগাত পেলাইছে তাতে য'ত আমি এতিয়া ধান ৰুইছোঁ তাতে পানী নহয় না বৰষুণৰ কাৰণে কেতিয়াবা পানী হয় তাৰ কাৰণে তাৰমানে কঠীয়াটো ইয়াতে পেলা হ'ল মোটামুটি 1 কিলোমিটাৰমান দূৰ এতিয়া তাৰ মানে কঠীয়াটো নিবৰ কাৰণে এতিয়া মই ঠেলাত লৈ যাব লাগিব তাৰপিছত আমি এতিয়া ঠেলাত লোড কৰিম তাৰপিছত লৈ যাই আছোঁ
ফাইনেলি এতিয়া লুট হৈ গ'ল। এতিয়া আমি পথাৰত লাগি লৈ যাম। গাইজ মানে আহি থাকোঁতে একদম ঠেলাখন একদম ফাঁচি থাকিলোঁ। ৰাস্তাটো ইমান বোকা নহয় এই ৰাস্তাটো। এইটো ৰাস্তাটো তাৰমানে বহুত বোকা হৈছে। গাড়ীখন গাড়ী ঠেলাখন চাচোন পূৰা বোকাত ফাঁচি গ'ল। টানিব পৰা নাই আমি একদম, ইয়াত ঠেলাব পৰা নাই, একদম বোকা বোকা হৈছে। আৰু অলপমান বাকী আছে যাব কাৰণে, এইখিনিতে ফাঁচি থাকিল। এতিয়া আমি কেম্বাকে ওলাই সেনে নিব লাগিব। আকৌবাৰ কঠীয়া লৈ সেনে আহিলোঁ পথাৰত। এইখিনি কঠীয়াখিনি লৈ আনিলোঁ, ঠেলা পৰা নমালোঁ পূৰা। আজি এক ডবল পূৰা হ'লে এতিয়া ৰোৱা নাই। তাৰপিছত আৰু ইটো ডবলত এতিয়া মই কঠীয়াখিনি ভগাই দিব লাগিব। গাইজ আমি এতিয়া ঘৰত যাম, মানে ই ঘৰত যাব। তাৰপিছত মায়েহঁতে এতিয়া ৰুই থাকোঁ। আমি কিয় যাম ঘৰত এতিয়া? চাহ বনাবা আৰু কি বনাম? ঘুগুনি বনাম। ঘুগুনি বনাই সেনে মানে এতিয়া পথাৰত আনিম না। তাৰপিছত এতিয়া ই ঘৰত যাব মোৰ লগত। তাৰপিছত আকৌবাৰ ঘুগুনি বনাই সেনে আকৌবাৰ ইয়াতে আহিব লাগিব। মানে আজিৰ দিনটো ইমান কাম গাইজ, একদম মোৰ একদম অহা যোৱা কৰোঁতে ৰাস্তাত ভাগৰ লাগি যাব ফুৰি একদম। এতিয়া আমি ঘৰত যাই আছোঁ বলক গাইজ। এতিয়া আমি কুকুৰটোকো লৈ যাম, আমাৰ লগত অহা কুকুৰটো। তেতিয়া মানে মই ঘৰত একবাৰ যাওঁতে যোৱা নাছিল, এতিয়া আকৌবাৰ আহিছে, যাব ওলাইছে এতিয়া। সেইটো গাইজ কুকুৰটো আমি এতিয়া ঘৰত যাম। মানে কুকুৰটোকো লৈ যাওঁ। কুকুৰটো যাব ওলাইছে, এইটো আগে আগে যাই আছে। তাৰপিছত এইটো কুকুৰটো পিছে পিছে আহিছে। গাইজ মানে ইয়াৰ ভাগৰ লাগছি বোলে, একদম ইমান দূৰ ৰাস্তা খোজকাঢ়ি আহোঁতে ভাগৰ লাগে বাৰু। এতিয়া ঘৰত যাই আছোঁ না, মানে আমি হেৰি কৰিম, ঘুগুনিখিনি বনোৱাৰ পিছত ইয়াক চাইকেলত থবা আহিম মই আকৌবাৰ। তেতিয়া অলপমান আৰাম পাবি না। এনাৰ্জি নহা হৈ গৈছে, এনাৰ্জি নহা হৈ গৈছে বোলে। মোক খং উঠিছে, চাইকেলখন আনিব পাৰা বুলি নে। আমাৰ গাড়ী নাই না চাইকেল, কিন্তু থবা আহিলি মানেকে চাইকেলত লৈ আনিব লাগিব। গাইজ এইটো কি বস্তু নো? ট্ৰেইন গাড়ী বুলি কৈছিলোঁ আমি, ট্ৰেইন গাড়ী। তো গাইজ এতিয়া ঘুগুনি চুগুনি বনাই আনিলোঁ পূৰা। ইয়াতে ঘুগুনি আছে, ইয়াতে চাহ আছে, পানী আছে, পূৰা বনাই আনিলোঁ। তাৰপিছত সি আকৌবাৰ অলপমান ৰুব গ'ল, অলপমান ৰুই কিনে আকৌবাৰ এতিয়া খাব আহিব। তাৰপিছত আজি আৰু হ'বই আৰু এইখিনি অলপমান বাকী আছে, এইখিনি ৰোৱাৰ পিছত আজি শেষ হ'ব আৰু। তো গাইজ যদি আজি ব্লগটো ভাল লাগে আপোনালোকে চাই, তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে।